So this is Regib here and welcome to my YouTube channel. অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰম্ভ হৈছে মই বৰ্তমান উপস্থিত আছো মৰিগাঁও জিলাৰ নেলি অঞ্চলৰ বৃহত্তৰ কিলিং কপিলিৰ যি সংযোগস্থল আছে মাতাউৰি স্লুইচ গেট নিৰ্মাণ কৰা হৈছিল 1 নং মাটি পৰ্বত। এই স্লুইচ গেটৰ ওপৰত মই বৰ্তমান উপস্থিত আছো। ইয়া চাইছে দেখাই দিছো এবাৰ। তো ইয়াই হৈছে যি 1 নং মাটিৰ ওপৰত কিলিং আৰু কপিলিৰ সংযোগস্থলত স্লুইচ গেট নিৰ্মাণ কৰা হৈছিল। স্লুইচ গেটৰ দৃশ্যক আপোনাক দেখুৱাইছো। ইয়া চাওক মানুহ কিমান মানুহ আছে দেখিবলৈ। যি বাৰণী পানী এক প্ৰকাৰৰ ক'বলৈ গ'লে বৰ্তমান সময়ত আমি দেখিছো ইতিমধ্যে যোৱা কেইদিনমান ধৰি যি অসম তথা কেৱল অসমতে নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ৰেমাল নামৰ যি ঘূৰ্ণীবতাহে তাণ্ডৱ চলাইছে এক প্ৰকাৰৰ সেয়া প্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। আমাৰ এই অঞ্চলতো যথেষ্ট প্ৰভাৱ পৰিছে। যি ঘূৰ্ণীবতাহৰ ফলত বৰষুণ আৰু বতাহে যি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে। বানপানী মানে কি কয় বাৰণী পানী এক প্ৰকাৰৰ ৰাইজৰ মাজত যথেষ্ট আশংকাৰ সৃষ্টি কৰিছে। আমি দেখাইছোঁ আপোনালোকক। পানীখিনি যথেষ্ট তলত আছিল, কিন্তু যোৱা কিছুদিন মানে 2-3 দিনৰ পৰা একদম পানী বাঢ়ি চাওক কিমান লেভেল হৈছে। লেভেলত পানীখিনি বাঢ়িছে চাওক। চাওক কি মজাৰ দৃশ্য। কিলিং আৰু কপিলিৰ যি সংযোগস্থল আছে একদম পানী কিমান বাঢ়িছে চাওক। আৰু মানুহে মাছ ধৰি আছে, বিভিন্ন প্ৰকাৰে মানুহে মাছ মাৰি আছে চাওক। মই আগতে কৈছোঁ যে পানী যথেষ্ট বৃদ্ধি পাইছে, মানুহৰ মাজত যি আতংকৰ সৃষ্টি হৈছে সেই আতংকৰ মানুহে আৰু এতিয়া ইয়াত যথেষ্ট মানুহ ভিৰ কৰা পৰিলক্ষিত হৈছে। মই মোৰ এতিয়া এজন স্থানীয় লোক আছে। ক'ৰ পৰা আহিছে আপুনি? আমাৰ ঘৰ নগাঁও। নগাঁও পানী চাব আহিছে ন? স্পেচিয়েলি পানী চাব আহিছে। অঁ আচ্ছা আচ্ছা আচ্ছা। মানে ৰাতিৰ ভিতৰত পানী কেনেকৈ কিমান স্পীডত বাঢ়ি আছে গম পাইছে নেকি? গম পাইছোঁ, মানে ডেমেৰে আমি শুনা পাইছোঁ একে ৰাতিতে আপোনাৰ 25 ফুট পানী বাঢ়িছে কপিলি। আচ্ছা আচ্ছা। কাৰ্বি লাংপি ডেম এৰিছে, তাৰপিছত গৰম পানী 3 কিলো জকাই সেইটো ডেম এৰিছে। আৰু বৰ্তমান সময়ত পানী কি বাঢ়নি আছে নে কমি আছে? এতিয়া ধৰক আমি চোৱা নাই, হ'লেও এতিয়া পানী লাহে লাহে বাঢ়ি আছে। বৰষুণৰ বতৰ ভাল হ'লে পানীটো অলপ লাহে লাহেকৈ কমিব, আৰু যদি বতৰটো এনেকৈ বেয়া থাকে তেতিয়া আৰু পানী তাৰমানে ভয়াৱহ হৈ যাব। গাইজ এইখিনিতে আকৌ আৰু এটা আতংকৰ যি কথা আছে যে শুনি আছো নেকি ইয়াৰ পিছত আকৌ মৌচুমী নামৰ এক ঘূৰ্ণীবতাহ আছে। কি যে হ'ব বে, ইয়াৰ পিছত আকৌ বৰষুণ বতাহ আহিব বোলে। ইয়াতকৈ ভয়ংকৰ বোলে সেইটো মৌচুমী বতাহ হ'ব। সকলো সাৱধান হওক, বতৰৰ প্ৰতি আপোনালোকে সকলোৱে সজাগ হওক আৰু চাই থাকক। তো এয়াই হৈছে যি কিলিং আৰু কপিলি সংযোগস্থলৰ যি মাথাউৰিত স্লুইচ গেট নিৰ্মাণ কৰা হৈছিল প্ৰায় 14 কোটি ব্যয় সাপেক্ষে। ইয়াৰ স্লুইচ গেটটো আপোনালোক দেখাই দিছোঁ এবাৰ। খুব বঢ়িয়া লাগে। তো ইয়াৰ পৰা স্পেচিয়েল থেংকছ টু দ্য আছাম মিনিষ্টাৰ পীযুষ হাজৰিকা। তেখেতৰ নেতৃত্বতে গোটেইখিনি কাম হৈছে, তাৰ বাবে সকলোৱে তেখেতক আমাৰ এই অঞ্চলৰ হৈ আমি ধন্যবাদ জনাইছোঁ। এই মুহূৰ্তত মোৰতে আৰু এজন এই অঞ্চলৰে বিশিষ্ট যুৱক সমাজসেৱক দেই আৰু ঠিক আছে। মই তেওঁৰ পৰা জানিব বিচাৰিম পানী কিমান স্পীডত বাঢ়ি আছে? পানী 2 দিনে মোটামুটি 25 ফুট 30 ফুট মান বাঢ়িছে। আৰু আজি কেনেকুৱা বৃদ্ধি? আজি ধৰক 2 ফুট মান বাঢ়িছে। আজি তেনেকুৱা নহয়, প্ৰথম দিনৰ নিচিনা। পানীখিনি ক'ৰ পৰা আহিছে স্পেচিয়েলি গম পাই নি? পানী কাৰ্বি লাংপি যে এইটো গেট খুলিছে, আকৌ শ্বিলঙৰ গেটটো খুলি দিছে। কিলিং নদী দি আহি আছে শ্বিলঙৰ পানী, আৰু কাৰ্বি লাংপি যিটো গেট খুলিছে এইটো কপিলি নদী দি আহি আছে। 2 নদীৰ মুখত আমি এতিয়া বৰ্তমান ৰখি আছোঁ। চুইচ গেটটো ইয়াতে বনাইছে। চুইচ গেটটো মানে মই বৰ্তমান যিটো চাই উপস্থিত আছোঁ এইটো মানে ইয়াত আগতে চুইচ গেট নাছিলে, আৰু এই মাথাউৰিটো আপোনালোকে যিটো দেখা পাইছে এইটো নাছিলে। আৰু বৰ্তমান সময়ত চৰকাৰে যি প্ৰচেষ্টা হাতত লৈ এই গোটেইখিনি কাম আমাক কৰি দিছে, তাৰ বাবে সকলোৱে চৰকাৰক ধন্যবাদ জনাব। সঁচা নাই? চৰকাৰক ধন্যবাদ জনাব। নহ'লে এই গোটেইখিনি অঞ্চল আপোনালোকে সেইপিনে যিমান পথাৰ দেখিবলৈ পায় ইয়াৰ পৰা সম্ভৱ নহয়। মই আগতে দেখাবলৈ চেষ্টা কৰিম। সেই গোটেইখিনি পথাৰ একদম মানে কি কয় এইটো বানপানীৰ কবল পৰিলে হয়। তো চাব পাৰিছে স্লুইচ গেট নিৰ্মাণৰ ফলতেই এইখিনি যিমান অঞ্চল আছে গোটেইখিনি অঞ্চল বানপানী কবলৰ পৰা ৰক্ষা পৰিছে, নহ'লে একদম বানপানী কবলত পৰিলে হয়। আমি দেখিছোঁ একবাৰ
তথাপি মানে পানী তলে অলপ অলপ গৈ আছে দৃশ্যক দেখুৱাইছে কি মজাকে এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম বাকী আছে আৰু ইয়াৰ মাজতে পানী আহি গ'ল চাওক